চিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ সমীপত পুনৰ চৰকাৰী ভূমি বেদখল একাংশ সন্দেহজনক লোকৰ চৰৰ খালী হৈ থকা ভূমিত চকু পৰিছে এতিয়া সন্দেহজনক লোকৰ বিগত কিছুদিনৰ পৰা প্ৰকল্পৰ সমীপত ঘৰ পৰ্যন্ত সাজিবলৈ লৈছে সন্দেহজনক লোকে খালী ভূমিত এতিয়া গঢ়ি উঠিছে জুপুৰি সদৃশ ঘৰ সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ ক্ষিপ্ত হৈ পৰিছে এতিয়া চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীও জিলা প্ৰশাসনক এই ভূমি দখলমুক্ত কৰিবলৈ নিৰ্দেশ বিধায়ক পৰমানন্দ ৰাজবংশীৰ পুনৰবাৰ উল্লেখ কৰিছো চিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ সমীপত এতিয়া পুনৰ চৰকাৰী ভূমি বেদখল একাংশ সন্দেহজনক লোকৰ চৰৰ খালী হৈ থকা এই ভূমিত চকু পৰিছে সন্দেহজনক লোকৰ বিগত কিছুদিনৰ পৰা প্ৰকল্পৰ সমীপত ঘৰ পৰ্যন্ত সাজিবলৈ লৈছে সন্দেহজনক লোকে খালী ভূমিত এতিয়া গঢ়ি উঠিছে জুপুৰি সদৃশ ঘৰ সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ ক্ষিপ্ত হৈ পৰিছে চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীও জিলা প্ৰশাসনক এই ভূমি দখলমুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া বিধায়ক পৰমানন্দ ৰাজবংশীয়ে আজি কিছুদিনৰ পৰা আগতে যিবিলাক ঠাইত মানে মানুহ নাছিলে মানে খালী ঠাই আছিলে আমাৰ এই সেইবিলাক ঠাইত যিবিলাক আমাৰ কাহি বঞ্চন আছিলে এতিয়া পৰিলক্ষিত হৈছে মানে নতুনকৈ কিছুমান মানে ৰাতিৰ ভিতৰতে ঘৰ সাজি আছে আৰু নতুনকৈ মানে এই ঠাইবিলাক মুকলি কৰি তেওঁলোকে খেতিৰ কাৰণে সহজ কৰি লৈছে ঠাইবিলাক এই দেখি মানে আমাৰ বেয়া লাগিছে যে যেহেতু চৰকাৰে ইমান এটা ডাঙৰ পদক্ষেপ লৈ থকাৰ পিছত চৰকাৰৰ কথা কোনো কাম খাৰ নিদিয়াকৈ কোনো মানে গুৰুত্ব নিদিয়াকৈ তেওঁলোকে এইবিলাক অবৈধভাৱে মাটিবিলাক আকৌ বেদখলৰ আওতাত আনি আছে আৰু আনি পেলাই তাত নতুনকৈ মানে খেতি বাতি আৰম্ভ কৰিছে নতুনকৈ ঘৰ সাজিছে দৰং জিলা প্ৰশাসনক অনুৰোধ জনাম যে এই নতুনকৈ যিবিলাক ঠাই আকৌ তেওঁলোকে বেদখলকাৰী কবলত পৰিছে সেইবিলাক শীঘ্ৰেই মানে তেওঁলোকৰ আঁতৰাই সেই ঠাইবিলাক যাতে মুকলি কৰে আৰু যিটো আমাৰ চৰকাৰখনৰ সপোন বা যিটো উদ্দেশ্য সেইখিনি সাফল্যমণ্ডিত কৰিব বুলি এইখিনি জিলা প্ৰশাসনৰ ওচৰত আমাৰ আহ্বান থাকিব যি ধৰণে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 2021 চনত আমাৰ ধলপুৰ মন্দিৰক কেন্দ্ৰ কৰি যি এটা সুন্দৰ প্ৰচেষ্টা হাতত লৈছিল উচ্ছেদ অভিযান আৰম্ভ কৰিছিল আৰু সেই উচ্ছেদ অভিযানৰ পাছত আপোনালোকে নিশ্চয় দেখিছে যে তাত অতি সুন্দৰভাৱে এটি আদৰ্শ আমাৰ বহুমুখী কৃষি প্ৰকল্প আৰম্ভ হৈছে আৰু সিয়ে আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ এইটোৱে যে আজিৰ দিনটোত সেই প্ৰকল্পটিয়ে 10 কোটিৰ অধিক টকা মানে আয় কৰিবৰ কাৰণে সমৰ্থ হৈছে কিন্তু এই গোটেই প্ৰকল্পৰ মাটিখিনি যেতিয়া আমি খিলঞ্জীয়া মানুহৰ মাজত ৰখাৰ কাৰণে যিটো ব্যৱস্থা বা প্ৰকল্পৰ কাৰণে ৰখাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো নস্যাৎ কৰি আমাৰ প্ৰকল্পৰ বাহিৰত আমাৰ যি মন্দিৰ আছে ধলপুৰ মন্দিৰ আৰু প্ৰকল্পৰ বাহিৰত যিবিলাক মাটি আছে সেই মাটিবিলাক আমাৰ অনাকাংক্ষিত বহু ব্যক্তিয়ে অধিকাৰ কৰাৰ কাৰণে যিটো ব্যৱস্থা হাতত লৈছে সেয়া আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ ডিচি ডাঙৰীয়াকে আদি কৰি সকলোকে কৈছোঁ যে অনতি পলমে বেদখল মুক্ত কৰিব লাগিব কাৰণ এই ধৰণৰ বেদখলে কি কৰিব যে ভৱিষ্যতে সেইবোৰ সোণহেৰীয়া মাটিত আমাৰ এটা অনাকাংক্ষিত এটা পৰিৱেশৰ সৃষ্টি হ'লে দায়ী কিন্তু আমাৰ প্ৰশাসনেই হ'ব